নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে ভাৰত আৰু উজবেকিস্তানৰ মাজত উন্নয়নমূলক সহযোগিতা ত্বৰান্বিত কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰু দেশ দুখনৰ মাজত সৌৰ শক্তি আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত 9খন চুক্তিত স্বাক্ষৰ 40খন আসনযুক্ত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আৰম্ভ ভোটগণনা কেন্দ্ৰসমূহত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া টিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু দলীয় প্ৰচাৰ অভিযান অব্যাহত কৃষি অৰ্থনীতিৰ সবলীকৰণত গুৰুত্ব দি কৃষি খণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি এতিয়া শুনক বিতং বাতৰি ভাৰত আৰু উজবেকিস্তানে সৌৰ শক্তি ডিজিটেল প্ৰযুক্তি আৰু অতি গুৰুত্বপূৰ্ণ প্ৰভাৱশালী সমূহীয়া উন্নয়ন প্ৰকল্পসহ বিভিন্ন ক্ষেত্ৰৰ 9খন চুক্তিত স্বাক্ষৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শাভকত মিৰ্জিয়োয়েভৰ মাজত কালি ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত শীৰ্ষ সন্মিলনত এই চুক্তিকেইখন স্বাক্ষৰিত হয় ইয়াৰ ভিতৰত এক্সপৰ্ট ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া আৰু উজবেকিস্তানৰ মাজত হোৱা ডলাৰ ক্ৰেডিট লাইন চুক্তি ভাৰতৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক পৰিষদ আৰু উজবেকিস্তানৰ ৰাজ্যিক সীমা কমিটিৰ মাজত বিভিন্ন সা-সামগ্ৰী ৰাষ্ট্ৰীয় সীমান্ত গৈ পোৱাৰ পূৰ্বে তথ্যৰ আদান প্ৰদান সন্দৰ্ভত হোৱা চুক্তি অন্যতম ইয়াৰ উপৰি ভাৰতৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী আৰু উজবেকিস্তানৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ৰ একাডেমী আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান আৰু উজবেকিস্তানৰ সাংবাদিকতা আৰু গণসংযোগ বিশ্ববিদ্যালয়ৰ মাজতো চুক্তি স্বাক্ষৰিত হয় প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু উজবেকিস্তান দুখন চহকী সভ্যতাৰ দেশ আৰু প্ৰাচীন কালৰে পৰাই দুয়োখন দেশৰ মাজত সুসম্পৰ্ক আছে তেওঁ কয় যে অঞ্চলটোৰ বিভিন্ন প্ৰত্যাহ্বান আৰু সুযোগৰ প্ৰতি দুয়োখন দেশৰ বোধ শক্তি আৰু দৃষ্টিভংগী একেধৰণৰ ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সম্পৰ্কৰ এনাজৰীডাল যথেষ্ট শক্তিশালী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ভাৰতে দেশখনৰ সৈতে উন্নয়নমূলক সহযোগিতা অধিক ত্বৰান্বিত কৰিব বিচাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে উজবেকিস্তানৰ বিকাশ সম্পৰ্কীয় অগ্ৰাধিকাৰ অনুযায়ী ভাৰত নিজৰ দক্ষতা আৰু অভিজ্ঞতা ভগাই ল'বলৈ সম্পূৰ্ণৰূপে সাজু আন্তঃগাঁথনি তথ্য প্ৰযুক্তি শিক্ষা স্বাস্থ্য প্ৰশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধি আদিৰ ক্ষেত্ৰত ভাৰতৰ অপাৰ সম্ভাৱনা আছে আৰু এই সম্ভাৱনা উজবেকিস্তানৰ বাবেও লাভদায়ক হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে তেওঁ কয় যে কৃষি সন্দৰ্ভত যুটীয়া কাৰ্যগোটৰ গঠন এটা গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সুৰক্ষা সহযোগিতা দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ এটা শক্তিশালী স্তম্ভৰূপে পৰিগণিত হৈছে আৰু যোৱা বছৰ দুয়ো দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ মাজত প্ৰথমলানি যুটীয়া সামৰিক অনুশীলন সম্পন্ন হৈছে শান্তি আৰু পাৰমাণৱিক শক্তি ক্ষেত্ৰত যুটীয়া প্ৰয়াস বৃদ্ধি পাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভে কোভিড-19 মহামাৰীৰ সময়ছোৱাত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ভাৰতক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰজনকে ধৰি দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলাই আহিছে চেন্নাইৰ ওৱানভিল সাংস্কৃতিক কেন্দ্ৰই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ভাৰতী মহোৎসৱত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইতিমধ্যে দেশৰ 15 কোটি মহিলাই মুদ্ৰা ঋণ লাভ কৰিছে আৰু তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে মহান কবি সুব্ৰমণ্য ভাৰতীয়ে মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলে এতিয়া সশস্ত্ৰ সেনাবাহিনীত বিষয়া হিচাপে যোগদান কৰিবলৈ লৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়ে ৰাষ্ট্ৰবাদ আৰু তামিল ভাষাৰ গৌৰৱৰ বিষয় দুটা পৃথক পৃথক কৰি ৰাখিছিল কবিগৰাকীয়ে অতীতত বাস নকৰি বৈজ্ঞানিক মনস্কতা বিকাশৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে 40খন আসনযুক্ত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভোটগণনা কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ভোটগণনাত নিৰ্বাচন অনুষ্ঠিত কোকৰাঝাৰ চিৰাং ওদালগুৰি আৰু বাক্সা চাৰিওখন জিলাৰে পৰিষদীয় সমষ্টিসমূহৰ প্ৰতিদ্বন্দ্বী 241 গৰাকীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব প্ৰতিদ্বন্দ্বী দলসমূহৰ ভিতৰত বিপিএফ ইউপিপিএল বিজেপি জিএছপি কংগ্ৰেছ আদি অন্যতম উল্লেখযোগ্য যে প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত হাগ্ৰামা মহিলাৰী খাম্ফা বৰগয়াৰী প্ৰমোদ বড়ো চন্দী বসুমতাৰী আদি অন্যতম
কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ভোট গণনাৰ সময়ত শান্তি সম্প্ৰীতি বজাই ৰখাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ 12টা, চিৰাঙৰ 7টা, বাক্সাৰ 11টা আৰু ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ বাবে কোকৰাঝাৰ জিলাৰ গোচাইগাঁও, পৰ্বতঝৰা আৰু কোকৰাঝাৰ সমষ্টিত স্থাপন কৰা 3টা কেন্দ্ৰত ভোট গণনা কৰা হৈছে। বাক্সা জিলাৰো 3টা কেন্দ্ৰত সকলো সুৰক্ষা ব্যৱস্থাৰ মাজেৰে ভোট গণনা কৰা হৈছে। জিলাখনৰ শালবাৰী মহাবিদ্যালয়, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা কৰা হৈছে। ওদালগুৰি জিলাৰ 2টা স্থানত, চিৰাং জিলাৰ কাজলগাঁও পেৰেড গ্ৰাউণ্ড আৰু বিজনী মহাবিদ্যালয়ত ভোট গণনা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতা তথা অন্যান্যসকলেও নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচন উপলক্ষে কালি দলৰ হৈ ঘোষণাপত্ৰ প্ৰকাশ কৰে। এই ঘোষণাপত্ৰ প্ৰকাশ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে দলে ক্ষমতা দখল কৰিলে তিৱা জনগোষ্ঠীৰ প্ৰমুখে পৰিষদৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ সাধন কৰিব। ইতিমধ্যে ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সমান্তৰালভাৱে পৰিষদৰ পৃষ্ঠপোষকতাত প্ৰণালীবদ্ধ সুদূৰ প্ৰসাৰী কল্যাণকামী আঁচনি গ্ৰহণ কৰা হ'ব বুলিও ঘোষণাপত্ৰখনত প্ৰকাশ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত তিৱা স্বায়ত্তশাসিত পৰিষদৰ 6টা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি গুৱাহাটীৰ কালিৰাম বৰুৱা ছোৱালী উচ্চ বিদ্যালয়ত জিলা প্ৰশাসনে নিৰ্বাচনৰ ষ্ট্ৰং ৰুম স্থাপন কৰাৰ ব্যৱস্থা কৰিছে। এই বিদ্যালয়তেই সমষ্টিকেইটাৰ ভোট গণনা কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সমষ্টিকেইটাৰ বাবে মুঠ 100টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। ইপিনে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাখনৰ অন্তৰ্গত 6টা সমষ্টিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত নিয়োজিত মাণ্ডলিক আৰু খণ্ড বিষয়াসকলৰ এখন সভা অনুষ্ঠিত হয়। সভাত পৰিবহণ কোষৰ সৈতে জড়িত বিষয়াসকলো উপস্থিত থাকে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পৰিষদৰ অন্তৰ্গত জিলাসমূহত সেইদিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ভোটগ্ৰহণৰ দিনা নিৰ্দিষ্ট অঞ্চলটোৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায়, শিক্ষানুষ্ঠান, বেংক আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে কৃষি অৰ্থনীতি সবলীকৰণৰ জৰিয়তে অসমৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ়ি তুলিব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ত কালি মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু শিক্ষক কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিব পৰা বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি খণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ বাবে আধুনিক ধ্যান ধাৰণাৰে আগুৱাই আহি আন্তঃগাঁথনি আৰু বজাৰ অৰ্থনীতিৰ স্থিতি শক্তিশালী কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। অত্যাধুনিক ব্যৱস্থাৰে কৃষি খণ্ডৰ ৰূপান্তৰ সাধন কৰাৰ লগতে বজাৰ চাহিদা, কৃষি সামগ্ৰী ক্ৰয় তথা বজাৰ ব্যৱস্থাক সকলো ক্ষেত্ৰতে আধুনিক সময়ৰ সৈতে খোজ মিলাব পৰাকৈ পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। জৈৱিক কৃষিৰ বিকাশ সাধনৰ দিশত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ কৃষি উৎপাদন সম্প্ৰতি 18% বৃদ্ধি পাইছে। ইপিনে কৃষি বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আন এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকত আধাৰ কাৰ্ড প্ৰদান, কৃষকৰ উৎপাদিত ধান ক্ৰয়, শক্তিখণ্ডত নতুন উপকেন্দ্ৰ স্থাপন, অসম নাগালেণ্ড সীমান্তৰ পৰিস্থিতি আদি ভালেমান বিষয় খৰচি মাৰি আলোচনা কৰা হয়। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি পাইছে। কালি 149 জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,09,900ৰো অধিক হৈছেগৈ। ইফালে কালি পৰীক্ষা কৰা প্ৰায় 21,002টা নমুনাৰ ভিতৰত 127 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে 43 জন কামৰূপ মহানগৰ জিলাৰ। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল 0.60%। ৰাজ্যখনত বৰ্তমান 3,493 জন লোক চিকিৎসাধীন হৈ আছে। মুঠ আক্ৰান্তৰ এয়া 1.63%। কোভিড-19ত আক্ৰান্ত হৈ কালি কামৰূপ মহানগৰ জিলাৰ এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত প্ৰাণহানি হোৱা লোকৰ সংখ্যাই 1000 স্পৰ্শ কৰিলে।
ৰাজ্যত কোভিড-19ৰ ফলত মৃত্যুৰ হাৰ 0.46%। দেশত চিকিৎসাধীন হৈ থকা কোভিড ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ 3.71%লৈ হ্ৰাস পাইছে। সেই অনুসৰি সম্প্ৰতি দেশত প্ৰায় 3,63,000 কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 37,000তকৈও অধিক লোক কোভিড-19ৰ সংক্ৰমণৰ পৰা মুক্ত হয়। ইয়াকে ধৰি দেশত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই 92,91,000 অতিক্ৰম কৰিছে। সেই অনুসৰি আৰোগ্যৰ হাৰ 94.84%লৈ বৃদ্ধি পাইছে। দেশত সম্প্ৰতি চিকিৎসাধীন ৰোগীতকৈ প্ৰায় 25 গুণৰো অধিক লোক সুস্থ হৈ উঠিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত প্ৰায় 29,000 লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়। বিগত এমাহতকৈও অধিক সময় ধৰি দৈনিক সংক্ৰমিত ৰোগীৰ সংখ্যা 50,000তকৈ কম হৈ আছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে সমগ্ৰ দেশৰ চিকিৎসা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা কেন্দ্ৰই বান্ধি দিয়া কোভিড নিয়মাৱলীৰ ফলপ্ৰসূ ৰূপায়ণ আৰু চিকিৎসা কৰ্মীসকলৰ নিজৰ কামৰ প্ৰতি সমৰ্পণৰ মনোভাৱৰ বাবে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে। দেশত সম্প্ৰতি মৃত্যুৰ হাৰ 1.45%লৈ অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত 414গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অসমৰ কৃষ্টি সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰাখিবলৈ হলে মাটিৰ ওপৰত অধিকাৰ থাকিবই লাগিব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰিছে। সেই উদ্দেশ্যে অহা জানুৱাৰীত 1 লাখ মাটিৰ পট্টা প্ৰদান কৰা হ'ব। যোৰহাট জিলাৰ তিতাবৰত কালি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 7,50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনত অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। তেওঁ মাটিৰ অধিকাৰৰ লগতে নিজৰ ভাষা সংস্কৃতিৰ অধিকাৰ ৰক্ষাৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে। অসম এথলেটিক্স সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 400 মিটাৰৰ ৰাজ্যিক এথলেটিক্স প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ 23খন জিলাৰ 227গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে 19 ডিচেম্বৰত নলবাৰীত, 27 ডিচেম্বৰত মৰিগাঁৱত আৰু জানুৱাৰীত লখিমপুৰত থ্ৰ' ইভেণ্ট আৰু স্প্ৰিণ্ট ইভেণ্টৰ জিলাৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ এটি চমু অৱলোকন জুলি শৰ্মা বৰুৱাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক জনমভূমি কাকতে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কৃষকৰ আবেদন, বিদ্ৰোহী কৃষকৰ যুযুধাম ৰূপ শিৰোনামাৰ এটা বাতৰিক প্ৰধান বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। টেট শিক্ষক নিযুক্তিত বৃহৎ জালিয়াতি শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। আকৌ প্ৰতিবাদমুখৰ ৰাজ্য, শ্বহীদক সুঁৱৰি কাৰ বিৰুদ্ধে হুংকাৰ শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য আছাম ট্ৰিবিউন কাকতে প্ৰটেষ্ট এগেইনষ্ট কা এক্ৰছ নৰ্থ ইষ্ট, আমাৰ অসম কাকতে দিছপুৰে হাত দাঙি দিলে কা বিধি সাজু কৰিছে কেন্দ্ৰই শিৰোনামাৰে প্ৰকাশ কৰিছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে হ'ব ভোটগণনা, প্ৰতিটো দলৰ দাবীৰ বিপৰীতে ভাগ্য সলনি হ'ব বহু হেভি ৱেট প্ৰাৰ্থীৰ, BTC আজি কাৰ হাতলৈ শিৰোনামাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰিৰ স্থান দিছে। 21 নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নাপায় বৰ্তমানৰ বহু বিধায়কে শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। আজি অন্যান্য বাতৰিৰ ভিতৰত আছে NRCত বেক এণ্ড ভেৰিফিকেশ্যন অবিহনে প্ৰায় 19 লাখ লোক, চিকিৎসকৰ প্ৰতিবাদত অচল ৰাজ্যৰ চিকিৎসা সেৱা, চন্দ্ৰলৈ প্ৰথম ভাৰতীয় ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ জুলি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ভাৰত আৰু উজবেকিস্তানৰ মাজত উন্নয়নমূলক সহযোগিতা ত্বৰান্বিত কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ। দেশ দুখনৰ মাজত সৌৰশক্তি আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত 9খন চুক্তিত স্বাক্ষৰ। 40খন আসনযুক্ত BTCৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। ভোটগণনা কেন্দ্ৰসমূহত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ। 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু দলীয় প্ৰচাৰ অভিযান অব্যাহত। কৃষি অৰ্থনীতিৰ সবলীকৰণত গুৰুত্ব দি কৃষিখণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.90%লৈ বৃদ্ধি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।